মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক শিকাবলৈ গৈ আছো টেন্সৰ প্ৰকাৰ আৰু ভাগ। টেন্সৰ প্ৰকাৰ আৰু ভাগ এই দুইটা বস্তু কিন্তু একে নহয়। কিছুমানে বুজাত গণ্ডগোল কৰে কিন্তু টেন্সৰ ভাগ আৰু প্ৰকাৰ দুইটা বেলেগ বস্তু। তো প্ৰথমতে আমি টেন্সৰ প্ৰকাৰটো আলোচনা কৰিম, তাৰ পিছত টেন্সৰ ভাগটো আলোচনা কৰিম। এতিয়া টেন্সৰ প্ৰকাৰ ওপৰত চোৱা, মই লিখি লৈছো টেন্সৰ প্ৰকাৰ। টেন্সৰ প্ৰকাৰ কেইটা? টেন্সৰ প্ৰকাৰ হ'ল তিনিটা। কি প্ৰকাৰ আছে? প্ৰেজেন্ট টেন্স, অসমীয়াত কয় বৰ্তমান কাল। 2 নম্বৰ আছে পাষ্ট টেন্স, অসমীয়াত কয় অতীত কাল। আৰু 3 নম্বৰত আছে ফিউচাৰ টেন্স, যিটো অসমীয়াত কি কয় ভৱিষ্যৎ কাল। এইকেইটা হ'ল আমাৰ টেন্সৰ প্ৰকাৰ, এইকেইটা ভাগ নহয়। এতিয়া টেন্সৰ ভাগনো কি সেইকেইটা আমি আলোচনা কৰিম। এতিয়া চোৱা টেন্সৰ ভাগ। টেন্সৰ ভাগ কি হ'ব পাৰে? এতিয়া টেন্সৰ প্ৰকাৰ হ'ল কেইটা? তিনিটা। এই তিনিটা প্ৰকাৰৰে প্ৰত্যেকটোৰে আকৌ চাৰিটাকৈ ভাগ আছে। সেইকেইটা কি? যেনে চোৱা প্ৰেজেন্ট টেন্সৰ কি? প্ৰেজেন্ট টেন্সৰ ভাগ কেইটা কি? প্ৰেজেন্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। আকৌ পাষ্ট টেন্সৰ কি ভাগ আছে চোৱা। পাষ্ট টেন্সৰ ক্ষেত্ৰতো সেম একেদৰে ভাগ আছে এইকেইটাই। পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউয়াছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। ঠিক একেদৰে ফিউচাৰ টেন্সৰো সেই চাৰিটাই ভাগ আছে। ফিউচাৰ টেন্সৰ ঠিক একেদৰে চাৰিটাই ভাগ আছে। ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউয়াছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। তো এই ভিডিঅ'টোৰ মাধ্যমেৰে মই গম পালো যে তোমালোকে বুজি পালা যে টেন্সৰ প্ৰকাৰ আৰু ভাগ কি আৰু কেইটা।